নমস্কাৰ, মই বিশ্বজিৎ বৰা, এভাৰগ্ৰীণ আছাম প্লান্টেশ্যনলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি পুৱাই ভিডিঅ' এটা বনালোঁ আপোনালোকৰ কাৰণে, কাৰণ কেলৈ আমাৰ গুৱাহাটী সোণাপুৰৰ পৰা ফাইনেলি আমাৰ গাড়ীখন আহি পালেহি। ইয়াত দেখিছে আপোনাৰ চন্দনৰ আনলোডিং চলি আছে। একচুৱেলি আপোনালোকৰ কিবাত আমি চৰাইদেউ ডিষ্ট্ৰিক্টৰ এঙেৰা চাৰিআলিত এঙেৰা বুলি যিডোখৰ জেগা আছে আপোনাৰ চৰাইদেউ চুকাফা হাজত, তাতে আমি আমাৰ এভাৰগ্ৰীণৰ পৰিয়াল হৈ আমাৰ চিৰসেউজৰ পৰিয়াল হৈ আমি আকৌ 4 বিঘা মাটি ল'বলৈ সক্ষম হ'লোঁ 20 বছৰ এটা এগ্ৰিমেণ্টত। সেই এগ্ৰিমেণ্টৰ যিডোখৰ জেগা লৈছোঁ তাতে আমি ৰোপণ কৰিবৰ কাৰণে কিছু বগা চন্দন আৰু কিছু আপোনাৰ ৰঙা চন্দনৰ অৰ্ডাৰ কৰা হৈছিলে। তাৰে প্ৰডাক্টবিলাক আহি পালেহি। এইবিলাক দেখিছে জাপি থকা হৈছে, তলত অলপ চাচি আছে। খুব সুন্দৰ পুলি আহিছে, হাইটটো বহুত ভাল আহিছে। বগা চন্দন আৰু ৰঙা দুইটা খুব ভাল আহিছে। 4 বিঘা লোৱা হ'ল তাতে। 4 বিঘাত আপোনাৰ একচুৱেলি 500 মান আপোনাৰ 1000-1200 মান পুলি খাব তাতে। আমাৰ নিজৰ বাৰীত লাগিব এইটো, যিটো আমি চৰাইদেউ এঙেৰাত লোৱা হৈছে। আৰু বাকী চাচি অলপ আহিছে। চাচিটো আমাৰ গোলাঘাটতে লোড কৰা হ'ল কালি, ইয়াতে তলত আছে। বাকী আৰু ৰঙা চন্দন অলপ আহিছে। ৰঙা চন্দনটো খুব সুন্দৰ হয়। আপোনালোকে যদি কাৰোবাক অসমৰ যিকোনো জেগাত প্ৰয়োজন হয় জনাব। পুলি আমাৰ লগত বহুত এভেইলেবল আছে। আৰু আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকক, গোটেইখিনি আপোনালোকক দেখাবলৈ চেষ্টা কৰিম পুলিবিলাক। আৰু আমি যিডোখৰ জেগা লোৱা হৈছে, যিডোখৰ প্লেচ লোৱা হৈছে আমি আপোনাৰ চন্দন ৰোপণৰ কাৰণে, সেই জেগাবিলাকো দেখাম। জেগাবিলাক কিমান কি কাম আগবাঢ়িছে। একচুৱেলি মই এসপ্তাহ আগতে অহা, আজি পুলি লৈ যামহে এতিয়া চৰাইদেউলৈ বুলি। তাতে গৈ আপোনালোকক দেখাম কিমানখিনি কাম আগবাঢ়িছে, পুলিখিনি কেনেকৈ ৰোৱা হ'ব, কিমানটো ডিষ্টেঞ্চত ৰোৱা হ'ব, সকলোখিনি আপোনালোকক ভিডিঅ' যোগে জনাই থাকিম। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকিব। একচুৱেলি বগা চন্দনৰ পুলিটো ইমান হাইট পাবলৈ অকণমান অসুবিধা হৈ যায়। কাৰণ কেলৈ আমি বহুত দিনৰ আগতে বস্তুটো অৰ্ডাৰ কৰি লোৱা হৈছে। কাৰণ কেলৈ নিজে যেতিয়া লগাম, নিজৰ বাৰীত লগাম, আৰু তাৰে 2-এজন কাষ্টমাৰো আছে, সিহঁতকো দিয়া হ'ব। এইটো পুলি চব লগত যিটো হোজ প্লান লাগি আহিছে দেখিছে, মিনিমাম আপোনাৰ 1 ফুটৰ ওপৰলৈকে আছে কিছু পুলি। আপোনালোকৰ অসমৰ যিকোনো জেগাত জনাব। কাৰণ কেলৈ একচুৱেলি ৰঙা চন্দনৰ পুলিটো আপোনালোকে সকলো জেগাতে পাই যাব। ৰঙা চন্দনৰ পুলিটো ৰেটৰ ইফাল সিফাল হ'ব পাৰে, কিন্তু বগা চন্দনৰ পুলিটো অলপ ভাল হাইটৰ পাবলৈ অকণমান অসুবিধা হৈ যায়। আৰু এই বগা চন্দনৰ পুলিটো আপোনাৰ ৰাখিবলৈও বহুত অসুবিধা হৈ যায়। ইয়াত হোজ প্লান প্ৰয়োজন হয়, বহুত কিবাকিবি। ইয়াত ৰুবলৈও অকণমান দিগদাৰ। ধৰক ভালকৈ প্ৰতিপালন নকৰিলে মৰাৰ চান্স থাকে। সেইকাৰণে বহুত যত্নৰে কৰিবলগীয়া হয়। নমাওঁতে বহুত যত্ন লাগে। ভাই দিছ অকণমান দেখাই দিছোঁ। এইবিলাক ৰঙা চন্দনবিলাক দেখিছে আগলৈ আছে। জনাব, যিকোনো জেগাত ডেলিভাৰী হ'ব, আপোনালোকে চিন্তা কৰিব নালাগে। পাৰ পিচ 130 পৰিব। 130তে আপোনালোকৰ 2 বছৰ 5 মাহ ৰিপ্লেচমেণ্টৰ সুবিধা থাকিব। লগতে 130 টকাতে আপোনালোকৰ ঘৰত গৈ ডেলিভাৰী কৰি অসমৰ যিকোনো জেগাত আমি পুলিবিলাক নিজে ৰুবলৈ চেষ্টা কৰিম। আৰু তাৰ লগতে যিবিলাক সাৰ জাবৰ দিবলগীয়া হয়, সেই সাৰবিলাকো আমি যোগান ধৰিম। ডেলিভাৰী হ'ব। পুলিটো ৰোপণ কৰাৰ পিছত যদি মৰ্টেলিটি হয়, প্ৰতিজন কাষ্টমাৰ আমাৰ গ্ৰুপত এড থাকিব। আৰু পুলিবিলাক যদি মৰি যায়, আকৌ ৰিটাৰ্ণ দিয়া হ'ব। আপোনাৰ 2 বছৰ 5 মাহৰ ভিতৰত 1 টাইম দিয়া হ'ব খালি। চাই লওক পুলিবিলাক। এইটো ক'ত নমাম, কি কৰিম, আগতে স্কিপত কৈছোঁ আপোনালোকক। ভিডিঅ' স্কিপ নকৰাকৈ চাই থাকিব। বাকীখিনি আপোনালোকক ভিডিঅ' যোগে দেখাবলৈ চেষ্টা কৰিম। ঘাঁহখিনি দি দিয়া। হেৰি নহয়, বৰকে আকৌ বেছি গধূলি গ'লে মানুহ ভিৰ হ'ব, তুমি যাবলৈ বেয়া পাবা। সোনকালে গৈ ল'ব লাগিছিল আকৌ। পাছত হেৰি গা পা ধোৱা যোৱা, গৈ আগতে মানুহ কম হৈ থাকোঁতে পইচা নহ'লেও মানে ক'ৰবাত মোক চাই কৰি দিবা। ফাইনেলি বন্ধুসকল, আমি বাৰী আহি পাই গ'লোহি। একচুৱেলি কালি পুলিখিনি নমাওঁতে মেলোঁতে অকণমান ৰাতি হৈ গ'ল। আপোনালোকক ৰাতি দেখুৱাব নোৱাৰিলোঁ বাৰীখন, কাৰণ কেলৈ ৰাতি হৈ গ'ল পুলিখিনি নমাওঁতে মেলোঁতে। এতিয়া ফাইনেলি আমি বাৰীত আহি পাই গ'লোহি। এইটোৱে প্লেচক বন্ধুসকল, ইয়াতে সম্পূৰ্ণখিনি প্লান কৰা হ'ব। এইবিলাক পূৰা গছ আছিলে, ডাঙৰ ডাঙৰ গছ গছনি আছিলে। ইয়াত গোটেই গছখিনি কাটা হ'ল। এইবিলাক দেখিছে, চব গছ কাটি নি মেলত বিক্ৰী কৰা হ'ল। বাকী আৰু অলপ কাটিবলগীয়া আছে, সেইখিনি আজিতো নহ'ব আপোনাৰ। আজি একচুৱেলি আমি বাঁহটো কটাইছোঁ। এতিয়া বাঁহটো কাটি মেলি জেওৰাটো যোগাৰ কৰিব লাগিব, কাৰণ এটা ছাইডটো জেওৰা হ'ল। এইবিলাক দেখিছে, এইবিলাক ফাইনেলি আমি জেওৰাবিলাক বনাই থকা হৈছে। এইটো আপোনাৰ বনাই থকা আছে, এইবিলাক আপোনাৰ উঘালি মেলি লগাব লাগিব।
তো বাকী এই দুইটা ছাইড জেওৰা দিব লাগিব। বহুতখিনি কাম হাতত বাকী আছে আৰু বহুত কাম বাকী আছে। এইবিলাক গছ কাটিবলৈ আছে। প্লটটো মন কৰক। এইটো এটা পুখুৰী আছে। লাহেকৈ কাম চাম কৰাৰ পিছত পুখুৰীটো সিঁচিব লাগিব। ইয়াত দেখিছে মাছো আছে আৰু বহুত কাম আছে আৰু হাতত। এটা ডাঙৰ মাছ আছে নাই? ডাঙৰ মাছ আছে নেকি? গোটেইখিনি এইফালে চফা কৰিব দি দিব লাগে। এতিয়া তলত যিখিনি ফুটুকলা গছ আছে যে ফুটুকলা গছখিনি গোটেইখিনি উঘালিবলৈ দিয়া। চব চফা কৰি গুৰিটো কাটি গোটেইখিনি উঘালি দিবা হা। এইখিনি মাজে মাজে এতিয়া ইমান প্ৰয়োজন নাই। বাকী আমি জেওৰা এটি কি জেওৰা কামটো নলগাই নেকি? দিগদাৰ হ'ব ন? অঁ ঠিকে ঠিক আছে। তেতিয়া সেই ফুটুকলা গছবিলাকে উঘালি গোটেই কৰি চব একদম ক্লিয়াৰ কৰি দিয়া। এইবিলাকে বন্ধুসকল দেখিছে ইয়াতে লৈছোঁ আৰু আমি এভাৰগ্ৰীণৰ পৰিয়াল হৈ আপোনাৰ মিনিমাম 4 বিঘা 5 বিঘামান মাটি হ'ব। দেখিছে প্লেচটো এইফালে ইমানখিনি জেগা সৌ তালৈকে এইফালে ইমানখিনি। একচুৱেলি গোটেইখিনি আমি সম্পূৰ্ণ আপোনালোকক দেখুৱাব নোৱাৰিলোঁ বাৰু এই গছখিনি থকাৰ সময়ত, কাৰণ বহুত গছ আছিলে ইয়াত, একদম ডাঙৰ ডাঙৰ গছ আছিলে। গোটেইখিনি কাটি মেলি ট্ৰেক্টৰ ভৰাই এইবিলাক ট্ৰেক্টৰলৈক দেখিছে ট্ৰেক্টৰ ভৰাই গোটেইখিনি আকৌ উলিয়াবলগীয়া হৈছে, কাৰণ মই গোলাঘাটত আছিলোঁ। বাকী আমাৰ দিগন্ত দা, সনাতন দা, বাকী অজন দাদা আছিলে, তেওঁবিলাকে গোটেই কামখিনি কৰি মেলি ক্লিয়াৰ কৰিলে। এতিয়া আমি কাইলৈৰ পৰা জেওৰা ষ্টাৰ্ট কৰিম। জেওৰা দি মেলি কামখিনি গোটেইখিনি কৰি যাব লাগিব। জেওৰাখন দিয়াৰ পিছত আমি প্লান্টেশ্যন কৰিব পাৰিম। মানে মিনিমাম আপোনাৰ ধৰি লওক আৰু 5-6 দিন লাগি যাব। পূজাৰ পিছতে আমি গোটেইখিনি প্লান্টেশ্যন কৰিব পাৰিম। আপোনালোকক আকৌ বেলেগ ভিডিঅ'ত দেখুৱাই থাকিম, আপোনালোকে চাই থাকিব। একচুৱেলি এইটো আমি এভাৰগ্ৰীণে এইটো কাৰণে কৰিব বিচাৰিছোঁ, কাৰণ কেলৈ আপোনালোকৰ চৰাইদেউ ডিষ্ট্ৰিক্টত আমি বহুত জেগাত বহুত মানুহৰ ঘৰত আমি প্লান্টেশ্যন কৰিছোঁ। কাৰণ কেলৈ সকলোৱে মাৰ্কেটৰ কিছুমান কথা ভাবি থাকে, চিন্তা কৰি থাকে, কাৰণ মাৰ্কেটটো আমি তেওঁলোকক দেখুৱাই দিছোঁ। একচুৱেলি আকৌ আমি যদি নিজেও নকৰোঁ, কাৰণ ডেমো হিচাপত এখন বাৰী আমি কৰিছোঁ, কাৰণ যাতে ইয়াৰ পৰা দুজনে আমাৰ পৰা কিবা এটা শিকক সেইবুলি আমি বাৰীখন কৰিব লৈছোঁ। আমি 4-5জন মানুহে মিলি ইয়াতে মিনিমাম 1500-1600 জোপা ইয়াতে আপোনাৰ বগা চন্দন আৰু ৰঙা চন্দন দুইটাই আমি ডেমৰ কাৰণে ইয়াতে আমি ৰোপণ কৰিম। মিনিমাম 12 বছৰটো সম্পূৰ্ণ এজোপা গছ কাটিব পৰা হৈ যাব। মিনিমাম আমাৰ এগ্ৰিমেণ্ট হৈছে মিনিমাম আপোনাৰ 20 বছৰলৈ আমাৰ এগ্ৰিমেণ্ট হৈছে এইডোখৰ মাটি। 20 বছৰলৈকে আমি এই মাটিডোখৰত আমি যিকোনো খেতি কৰিব পাৰি। সেইকাৰণে আমি চন্দনটো আমি 12 বছৰত কাটিব পাৰিম, সেইটো কাৰণে আমি 20 বছৰ এটা এগ্ৰিমেণ্টত আমি মাটিডোখৰ লোৱা হৈছে। ঠিক আছে বন্ধুসকল, আপোনালোকক এইটো ভিডিঅ'ত ইমানখিনিয়ে দেখুৱালোঁ। কালি বাকী পুলি চুলিবিলাক কেনেকুৱা কোৱালিটি আহিছে, কিমান ভাল পুলি আহিছে আপোনালোকেতো গোটেইখিনিয়ে দেখিছেই সম্পূৰ্ণ ভিডিঅ' যোগে। সেইকাৰণে এইডোখৰ জেগাতে ৰোৱা হ'ব। কালি নমোৱাবিলাকো আপোনালোকক দেখুৱাইছোঁ। নেক্সটটো ভিডিঅ'ত আমি কিমানটো ডিষ্টেঞ্চত দিম, কিমান পুলি খাব আৰু ক'ত কেনেকৈ কি কৰা হ'ব গোটেইখিনি আপোনালোকক ভিডিঅ' যোগে জনাই থাকিম। সকলোকে জয় অসম।